রে তবে কিনা সভার মাঝে ধর্ম ভগবান শ্রীকৃষ্ণর বৈকুণ্ঠ প্রয়াণ হওয়ার পাছরে পড়া এই মৈত্যজ্জেনে আমার শক্তি ম্লান হৈ আহিব ধৰিছে। কলিৰ অনুচৰ বৰ্গই মৈত্যৰ মনুষ্য পাপত লিপ্ত কৰাই সিহঁতৰ শক্তি বৃদ্ধি কৰিছে, যাৰ বাবে বসুমতীও আজি অতিকে নিৰ্যাতিতা। নাই যেনে তেনে হলেও এই ধৰ্মক মৈত্যত স্থিতি ৰাখিবই লাগিব, নহলে কলিৰ বিপৰ্যয় ধুমুহাই পৃথিৱী কেফালৰ পৰা গ্ৰাস কৰিব। ধৰ্ম গোটেই পৃথিৱীত তোমাক চলাত কৰি ফুৰিছো আৰু তুমি এই ঠাইত নৈসাথিত। অ কলি, মই কলি কিবা হেতু আজি তুমি মোৰ ওচৰত আছে নেকি কিবা প্ৰশ্ন এই ধৰ্মৰ কাষত? প্ৰশ্নটো বহুত আছে ধৰ্ম, কিন্তু প্ৰথমতে তুমি মোক কোৱা, তুমি কিয় এতিয়াও এই মৈত্যত বিৰাজমান? সৃষ্টি ধৰ্ম ৰক্ষাৰ্থে এই ধৰ্ম আজীৱন মৈত্যত আছে আৰু সদায় থাকিব। ইয়াত হৈছে নেকি কিবা তোমাৰ ব্যাঘাত মোৰ যথেষ্ট হৈছে ধৰ্ম। তোমাৰ বাবে মোৰ পাপ শক্তি বিস্তাৰ কৰাত ব্যাঘাত জন্মিছে। সেইবাবে মই তোমাক কৰিছো আদেশ, মুহূৰ্ততে ত্যাগ কৰি মৰ্ত গুচি যোৱা তুমি স্বৰ্গ ৰাজ্যলৈ। মোক আদেশ শুনাবলৈ তুমি কোন কৰি? সৃষ্টিৰ আজিৰে পৰাই ধৰ্ম মৈত্যত আছে আৰু আজীৱন থাকিব। এই কৰ্তব্যত নাই মোৰ তোমাৰ আদেশৰ প্ৰয়োজন, নাই অনুৰোধৰ। কি কলা? অনুৰোধ? কলিয়ে ধৰ্মক কৰিব অনুৰোধ? অনুৰোধ এই কলি নকৰে কদাপি। প্রয়োজন হলে তোমাকে বন্দি করে লুপ্ত করে দিম পৃথিবীর পরা। তথাপিতো কিন্তু অনুরোধ কলিয়ে নকরে কদাপি। জগতৰ অস্পৃশ্য হৈ নৰ সমাজৰ স্বাৰ্থ লোভিত দেৱতা হৈ বন্দী কৰিবা এই ধৰ্ম? ইমান সাহস তোমাৰ নিঃস্বাপদাৰ্থ দেৱতা? মুখ সম্ভালি কথা কবা ধর্ম। মোরে রাজত্ব আশ্রয় লই মুখে অপদার্থ বলে করা অবজ্ঞা। তোমার এই অবজ্ঞার দিম আজি মই উপযুক্ত পুরস্কার। সাজু হওয়া তুমি যুদ্ধর বাবে।
থাকিল ঘোড়া ধর্মর সীমা চেৰাই গৈছা তুমি ধৰ্ম কেতিয়াও বন্দী কৰিব নোৱাৰা ধৰ্ম এক শক্তি পৃথিৱীত যেতিয়ালৈকে এজন হ'লেও মনুষ্য ধৰ্মত ব্ৰতী থাকিব তেতিয়ালৈকে তুমি ধৰ্মক লুপ্ত কৰিব নোৱাৰা ধর্ম পৃথিবীত আছে আর সদায় থাকিব ধর্ম পৃথিবীত আছে আর সদায় থাকিব ধর্ম পৃথিবীত আছে আর সদায় থাকিব কলে রাজত্ব ধর্মের কোনো প্রয়োজন নাই ধর্ম কেবল মানৱৰ চিন্তা আৰু সেই ধৰ্মই এই পৃথিৱীত কলেক ৰোধ কৰিব নোৱাৰে বুজিছো ভালদৰে বুজিছো হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতৰ সৎ গুণৰ বাবে এতিয়াও পৃথিৱীত ধৰ্মৰ মহিমা মান হোৱা ধৰ্মই ভাবিছে পৰীক্ষিতে কলিত ধৰ্ম স্থাপন কৰিব আৰু সি আজীৱন পূজা ভাগি হৈ যাব কিন্তু সেয়া জানি এই কলিয়ে হবলৈ দিব অতি শীঘ্ৰে মই হস্তিনাপুৰ কৰিম প্ৰৱেশ আৰু হস্তিনাপুৰত নিমজ্জিত কৰি ধৰ্মৰ স্তম্ভ ভাঙি মানৱ সমাজ